জুবিন ইস্যু নিয়ে রাজনীতি করছেন বিরোধীরা। লুরিন অখিলকে এক হাত নিলেন মুখ্যমন্ত্রী। মৃত ব্যক্তিকে নিয়ে রাজনীতি অশোভনীয়। অখিল গগৈক জীৱনকালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ। কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালোঁ বুলি টুইট কৰা ক'ৰবাত আছে নেকি কাৰোবাৰ লগত? কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি? এইটোতো পলিটিক্স কৰি আছে। আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হ'ল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয়। মৃত ব্যক্তিকে নিয়ে রাজনীতি করে অত্যন্ত নিকৃষ্ট কাজ করেছেন অখিল। লুরিনের ক্ষেত্রেও সেই একই কথা, মন্তব্য মুখ্যমন্ত্রীর। তেওঁলোকে ভাবিছে ইয়াত ভোট আছে, কিন্তু ইয়াত উল্টা পৰিব। কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো। যদি অখিল গগৈ অনুৰাগী হ'লহেঁতেন তেতিয়া কথাটো বেলেগ। আৰু অখিল গগৈ আৰু শ্যাম কানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে। আৰু শ্যাম কানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলা প্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে। গতিকে তেওঁৰ সেইটো চলি থাকিব। তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলোঁ, গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব। এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ। কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি? গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে সি আচলতে তাৰ কোনো আইডেন্টিটিয়ে নাই। জীবিত অবস্থায় জুবিনকে নিয়ে একদিনও ভাবেননি লুরিন। এমনকি লুরিনের দলকে ফালতু বলে গালি দিয়েছিলেন জুবিন, দাবি মুখ্যমন্ত্রীর। কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিনজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। এখানেই শেষ নয়, জুবিন অনুরাগীদের স্পষ্ট দুটো ভাগে ভাগ করে দেখার কথাও বলেছেন মুখ্যমন্ত্রী। জুবিনের প্রকৃত অনুরাগী যারা, তারা বিজেপির পক্ষে বলেই দাবি মুখ্যমন্ত্রীর। অসমত মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে, তাত দুটা গ্ৰুপ আছে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী। আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰোঁ নেকি। তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে। এটা হ'ল অনুৰাগীৰ গ্ৰুপ, তেওঁলোকে ন্যায় বিচাৰে, তেওঁলোকে ইয়াৰ লজিক্যাল কনক্লুজন বিচাৰে। জুবিনের রহস্য মৃত্যু নিয়ে ঠিক কি বলেছিলেন লুরিন, এবার শুনে নেওয়া যাক সে কথাগুলো। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা, তেওঁলোকৰ তদাৰক বা নিৰীক্ষণত CBIৰ দৰে অতি উচ্চ মান বিশিষ্ট সংস্থাৰ যোগেদি তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে। এইটো আমি দাবী উত্থাপন কৰিছিলোঁ। SIT গঠন কৰি প্ৰকৃত ন্যায় কেতিয়াও দিব নোৱাৰে, কাৰণ প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জীৱনলৈ যেতিয়া দুৰ্যোগ নামি আহে, যেতিয়া বিপদ ওচৰ চাপি আহে, তেতিয়াই মই কাৰোবাক চিনি নেপাওঁ, মোৰ লগত সম্পৰ্ক নাই, মই নাজানো, এই বুলি কোৱা কথাটো কিন্তু নতুন কথা নহয়, এইটো পুৰণা কথা। তোৰ ন্যায় বিচাৰিলে জনগণক বাধা দিব, ভয় ভাবুকি খুৱাব, ঘৰত সোমাই মাৰপিট কৰিব, ভয় খুৱাব, ৰঙা চকু দেখুৱাব, এইটো সহ্য কৰা নহয়। আৰু কোনোবাই যদি এই কথাত কিবা কাৰণত গণ্ডগোল কৰে, দুতলীয়া চৰিত্ৰ যদি লয়, নিশ্চিতভাৱে ইয়াৰ প্ৰতিফল পদে পদে পাব। কোনেও ক্ষমা নকৰিব। পুণ্যাত্মায়ো, জুবিনদাৰ পুণ্যাত্মায়ো ক্ষমা নকৰিব, আৰু জনগণেও ক্ষমা নকৰিব। জুবিন ইস্যুতে মুখ্যমন্ত্রীকে শুরু থেকে টার্গেট করে আসছেন রাইজর দলের বিধায়ক অখিল গগৈ। কি বলেছিলেন শিবসাগরের বিধায়ক, এবার শুনে নেওয়া যাক তার কথা। নর্থ ইস্ট ফেষ্টিভেলত গৈ তাতে এটা ফেশ্বন শ্ব' অনুষ্ঠিত কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ পাইছে যে সেই গোটেই ফেশ্বন শ্ব'টো মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো ব্ৰেণ্ড আছে, আমাৰ মুগাক লৈ যিটো ব্ৰেণ্ড আছে, মুগা সূতাক লৈ গোল্ডেন থ্ৰেড, সেই গোল্ডেন থ্ৰেডে সেই গোটেই অনুষ্ঠানটো স্পন্সৰ কৰা বুলি আমি জানিব পাৰিছোঁ। শ্যাম কানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰী, সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থনৈতিক কেলেংকাৰী, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ স্পন্সৰশ্বিপ যদি তাত আছে,
সেই গোটেই ঘটনাটো যাতে তদন্ত হয় তার কারণে আমি ইডির তদন্ত দাবি উত্থাপন করেছো। জুবিন ইস্যুতে লুরিন বা অখিল রাজনীতি করছেন কিনা সেটা পরের কথা, তবে খোদ মুখ্যমন্ত্রী যে শুরু থেকে এই বিষয়টি নিয়ে রাজনীতি করছেন এটা তার মন্তব্যে স্পষ্ট। ব্যুরো রিপোর্ট, NKTV বাংলা।